Okay, good morning to everyone. So in our last class আমি কি পঢ়িলো আমাৰ chapter 3 to complete কৰিলো chapter 3 মই এটা টপিক এৰি থৈ গৈছিলো তোমালোকৰ S block P block বুলি হেতু লৈ টেনচন ল'ব নালাগে হেতু মই সেকেন্ড লেসন টো পঢ়োৱাৰ পাছত তোমালোকে হেতু মানে ভালকে বুজি পাবা সেইকাৰণে হে টপিকটো থৈ গৈছো সেকেন্ড লেসন টো পঢ়োৱাৰ পাছত বুজি হা আৰু কেইটামান এক্সেপচনেল কোৱেশ্চন আছে যেনে ইলেক্ট্ৰনিগেটিভিটি ট্ৰেন্ডটো ক্ৰমে ৰাইটৰ ফালে বাঢ়ি যায় বুলি আমি পাইছো কিন্তু অক্সিজেন আৰু নাইট্ৰজেনৰ ক্ষেত্ৰত হেতু উল্টা হয় যদিও অক্সিজেনৰ বেছি হ'ব লাগিছিল নাইট্ৰজেনৰ বেছি হয় কেলে হয় হেই তেনেকুৱা হেই কেইটামান কথাও আমি সেকেন্ড লেসনটো পঢ়াৰ পিছত বুজি পাম আৰু হেবিলাক মই পঢ়াম কো টেনচনে ল'ব নালাগে তোমালোকে দৰকাৰী বস্তু একো থাকি না যায় নেক্সট এতিয়া আমি আজি স্টাৰ্ট কৰিম আমাৰ সেকেন্ড বুকখনৰ পৰা অৰ্গেনিক কেমিষ্ট্ৰি লেসনটো অৰ্গেনিক কেমিষ্ট্ৰি যেটো আমাৰ ফাৰ্স্ট লেসন আছে হেতু স্টাৰ্ট কৰিম আজি So, lesson 2 নাম হল Organic Chemistry, some basic principles and techniques. Organic. তোমালোকৰ এটো Organic Chemistry actually introductory lesson হয়. Organic Chemistry, some basic principles and techniques. Techniques. Second book to আছে কেইবাটাও চেপ্টাৰ আছে 5টা 6টা মান আছে ওকে সো অৰ্গেনিক কেমিষ্ট্ৰি বুলি ক'লে এতিয়া আমি কি বুজিম অৰ্গেনিক কেমিষ্ট্ৰি বুলি ক'লে আমি কি বুজি পাওঁ কাৰ্বনৰ লগত ৰিলেটেড যিখিনি কেমিষ্ট্ৰি পিৰিয়ডিক টেবুলখনত আমি টোটাল এলিমেন্ট কেটা পাইছো পিৰিয়ডিক টেবুলখনত টোটাল এলিমেন্ট কেটা বুলি পাইছিলো আমি কেটা 118টা চোৱা 118টা এলিমেন্ট আছে হয়নে 118টাৰে সেই 117টাৰ বিষয়ে আমি যত পঢ়ো হেখিনি হল ইনঅৰ্গেনিক কেমিষ্ট্ৰি আৰু অকল কাৰ্বনৰ লগত ৰিলেটেড খিনি যত পঢ়ো হেতু হল অৰ্গেনিক কেমিষ্ট্ৰি অকল কাৰ্বনৰ কেমিষ্ট্ৰি খিনিকে আমি বেলেগে পঢ়িব লগিয়া হৈছে কিয় তানে গুটেই পৰ্যায়বৃত্ত তালিকাখনত থকা মৌলবিলাকে বা এলিমেন্ট বিলাকে যিমান কম্পাউন্ড ফৰ্ম কৰিব পাৰে তাতকৈ বেছি কম্পাউন্ড কাৰ্বনে অকলে ফৰ্ম কৰিব পাৰে তাতকৈ বেছি কম্পাউন্ড কাৰ্বনে অকলে ফৰ্ম কৰিব পাৰে প্ৰত্যেক বছৰে অলমোস্ট 10000 কি হয় অৰ্গেনিক কম্পাউন্ড নতুনকৈ ডিসকভাৰ হয় প্ৰত্যেক ইয়াৰত এভাৰেজ 10000 মান নতুন কম্পাউন্ড ডিসকভাৰ হয় সো হেতু কাৰণে কি কৰা হৈছে অৰ্গেনিক কেমিষ্ট্ৰিক বেলেগকৈ পঢ়া হৈছে এটা কাৰ্বনৰ কেমিষ্ট্ৰিক বেলেগকৈ পঢ়া হৈছে নামটো দিয়া হৈছে অৰ্গেনিক কেমিষ্ট্ৰি এটা প্ৰথমতে মই হেকা তোমালোকক ডেফিনিশনটো লিখাই থৈছো নোটছত চাব পাৰা অৰ্গেনিক কম্পাউণ্ডছ are the hydrocarbons and their derivatives and organic chemistry is that branch of chemistry which deals with eto which hobo lagisile dei which deals with the study of these compounds prothom kotha line tu likhisu je organic compound hoy ki organic compound mane ki boli koisu hydrocarbon and their derivatives hydrocarbon mane ki asile jot kewol carbon aru hydrogen thake hane এনেকুৱা যেনে মিথেন যেনে ইথেন মিথেন এবিলাক আমি কি বুলি কওঁ এটো হল মিথেন এনেকুৱা যত কেৱল কাৰ্বন আৰু হাইড্ৰোজেন থাকে হেবিলাক আমি কি বুলি কওঁ হাইড্ৰোকাৰ্বনছ লিখিছো কি বুলি অৰ্গেনিক কম্পাউণ্ডছ are the hydrocarbons and their derivatives আৰু ইহতৰ ডেৰিভেটিভ মানে এই হাইড্ৰোকাৰ্বন বিলাকৰ আমি কি কৰিব পাৰো হাইড্ৰোজেন বিলাকক বেলেগ বেলেগ গ্ৰুপে ৰিপ্লেস কৰিব পাৰো সাপোজ ইয়াত হাইড্ৰোজেন এটা অতৰা ইয়াত OH লগাই দিলু তেতিয়া কি হৈ যায় ইয়াত OH থাকিলে ইয়াৰ নামটো কি হ'ব বাৰু তেনত পাইছো নহয় আমি অৰ্গেনিক কেমিষ্ট্ৰি লেসন এটা ইয়াত যদি এটা OH হৈ যায় ইয়াৰ নামটো কি হ'ব এতিয়া CH3OH মানে তাৰ নামটো পাৰিবানে কোনোবাই মিথানল সো লগালগ ই কি হৈ যাব মিথানল সো এটো কিহৰ পৰা বনালো হাইড্ৰোকাৰ্বনটোৰ পৰাই বনালো হাইড্ৰোকাৰ্বনটোৰ হাইড্ৰোজেন এটা আতৰাই তাত বেলেগ এটা যেতিয়া আমি গ্ৰুপ বা বেলেগ এটা এটম লগাই দিও তেতিয়া হেই বিলাকক কি বুলি কম আমি হাইড্ৰোকাৰ্বনৰ ডেৰিভেটিভ আকৌ কৈছো ক্লিয়াৰলি কথাটো
য'ত কাৰ্বন আৰু হাইড্ৰজেন থাকে এই এনেকুৱাবিলাক ইহঁতক আমি কি বুলি কওঁ এলকেনেই হওক এলকিনেই হওক বা এলকাইনেই হওক সিহঁতক আমি কি বুলি কওঁ হাইড্ৰকাৰ্বন বুলি কওঁ আৰু হাইড্ৰকাৰ্বন বিলাকৰ হাইড্ৰজেন বিলাকক যেতিয়া বেলেগ কিবাৰে ৰিপ্লেচ কৰি দিওঁ সেইবিলাকক কি বুলি কওঁ আমি সেই নতুন কম্পাউণ্ড বিলাকক হাইড্ৰকাৰ্বনৰ ডিৰাইভেটিভ বুলি কওঁ এতিয়া এই হাইড্ৰকাৰ্বন আৰু হাইড্ৰকাৰ্বনৰ ডিৰাইভেটিভ সেই সকলো বিলাককে একেলগে কোৱা হয় অৰ্গেনিক কম্পাউণ্ড পাই কি কৈ আছো নো এতিয়া এই একদম মানে কিবা অকৰা মানুহে সোধা নিচিনা কথাবোৰ কেলে সোধা সেই বস্তুটোই বুজাই আছো যে ইহঁতক অৰ্গেনিক কম্পাউণ্ড বুলি কোৱা হয় ইয়াকো প্ৰশ্নটো সুধিলে হাইড্ৰকাৰ্বনক অৰ্গেনিক কম্পাউণ্ড বুলি কোৱা হয় কথা হ'ল নে কিবা বাৰু তো একেবাৰে অকৰা মানুহে কথা সোধা নিচিনা হৈছে নেব ৰিচাৰ্চ সো ইহঁতকে আমি কি বুলি কওঁ অৰ্গেনিক কম্পাউণ্ড বুলি কওঁ আৰু এইবিলাকৰ বিষয়ে আমি য'ত পঢ়িম সেয়া হ'ব অৰ্গেনিক কেমিষ্ট্ৰি হলনে ক্লিয়াৰ নে কথাটো অৰ্গেনিক কেমিষ্ট্ৰি মানে হ'ল কি হাইড্ৰকাৰ্বন আৰু হাইড্ৰকাৰ্বনৰ ডিৰাইভেটিভ বিলাকক আমি একেলগে কওঁ অৰ্গেনিক কম্পাউণ্ড বুলি আৰু অৰ্গেনিক কম্পাউণ্ড বিলাকৰ বিষয়ে য'ত ষ্টাডি কৰোঁ সেয়াই হ'ব অৰ্গেনিক কেমিষ্ট্ৰি হ'ল এতিয়া মই যে ক'লো যে কাৰ্বনে বহুত কম্পাউণ্ড ফৰ্ম কৰে বেলেগ এলিমেন্ট বিলাকে গোটেই এলিমেন্ট গালে যিমান কম্পাউণ্ড ফৰ্ম কৰে তাতকে বেছি কম্পাউণ্ড কাৰ্বনে অকলে ফৰ্ম কৰিব পাৰে সেই ফৰ্ম কৰিব পৰাৰ দুটা মেইন ৰিজন আছে তাৰে প্ৰথম ৰিজনটো হ'ল টেট্ৰা কোভেলেন্সি অফ কাৰ্বন টেট্ৰা কোভেলেন্সি অফ কাৰ্বন যেটোক আমি অসমীয়াত কৈছিলো চতু সহযোজ্যতা অসমীয়াত আমি চতু সহযোজ্যতা বুলি কৈছিলো মানে এইটো মনত ৰাখা বাট এতিয়া আৰু এইটো আনি নাথাকিবা মনলৈ বেছিকে মনত এনে ৰাখি থোৱা যে চতু সহযোজ্যতা টেট্ৰা কোভেলেন্সি গম পাইছানে এতিয়া চতু সহযোজ্যতা মানে কি কাৰ্বনৰ কি থাকে কাৰ্বনৰ যোজ্যতাটো কিমান তাৰ কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাসটো হ'ল 2,4 আমি জানো যে কাৰ্বনৰ বহিঃকক্ষত কেইটা থাকে 4টা ইলেক্ট্ৰন থাকে কাৰ্বনৰ 4টা ইলেক্ট্ৰন থাকে বহিঃকক্ষত এটা কাৰ্বনে হে 4টা ইলেক্ট্ৰন থকা কাৰণে নতুনকে 4টা ইলেক্ট্ৰন সি লবও নোৱাৰে তাৰ নিউক্লিয়াছত ইমান বেছি জোৰ নাথাকে যে সি নতুনকে 4টা ইলেক্ট্ৰন বেলেগৰ পৰা টানি লব বা সি নিজৰ 4টা ইলেক্ট্ৰন বেলেগক কমপ্লিটলি দি দিব নোৱাৰে হেতু কাৰণে কি কৰে কাৰ্বনে বেলেগ এটমৰ লগত নিজৰ ইলেক্ট্ৰন কেইটা সমভাগ কৰি থাকে নৰমালি যিবিলাক আমাৰ হাইড্ৰকাৰ্বন তাত কি হৈ থাকে সিহঁতি কাৰ লগত সমভাগ কৰি থাকে হাইড্ৰজেনৰ লগত হাইড্ৰকাৰ্বন বিলাকত এনেকে ইয়াৰ লগত আহি হাইড্ৰজেন এটা লাগে মিথেনটো এতিয়া এফালৰ পৰা এটা হাইড্ৰজেন আহি লাগিব এফালৰ পৰা এটা হাইড্ৰজেন আহি লাগিব এফালৰ পৰা এটা হাইড্ৰজেন আহি লাগিব এটো হাইড্ৰজেনৰ ইলেক্ট্ৰনটো এনেকুৱা নহয় ষ্টাৰটোৰ নিচিনা মই বুজি পাবৰ কাৰণে দেখাইছো যে এটো হাইড্ৰজেনৰ ইলেক্ট্ৰন বেলেগ কৰি দেখাইছো অকন হল এটা হাইড্ৰজেনে কেটা ইলেক্ট্ৰন হ'বলৈ বিচাৰে তাৰ বহিঃকক্ষত হাইড্ৰজেনৰ যেহেতু এটাই কক্ষ থাকে হাইড্ৰজেনে দুটা হ'বলৈ বিচাৰে কাৰ্বনটোৰ ওচৰত যেতিয়া আহি গল হি কাৰ্বনটোৰ এই ইলেক্ট্ৰনটোৰ হেতে হি কি হৈ গল দুটা হৈ গল ওকে তাৰ ভোগ পলাই গল এফালে হাইড্ৰজেনটো আহি কাৰ্বনৰ ওচৰত আহি যোৱাৰ লগে লগে তাৰ দুটা হৈ গল তাৰো ভোগ পলাই গল এফালে দুটাৰো ভোগ পলাই গল হাইড্ৰজেনৰ এফালে এটো হাইড্ৰজেনৰ ভোগ পলাই গল আৰু এফালে কাৰ্বনৰ কি হৈ গল এই 4টা হাইড্ৰজেনৰ পৰা এটা এটা এনেকে ইলেক্ট্ৰন শেয়াৰ পাই পিনি হিউ 8টা হৈ গল হ'ব দে মোৰ সম্ভান্তক ইলেক্ট্ৰনীয় বিন্যাস পাই গল সো হিউ সুস্থিৰ বিন্যাস এটা পাই গল সো কাৰ্বনে এনেকুৱা ধৰণে ফৰ্ম কৰে কম্পাউণ্ড আৰু কাৰ্বনৰ 4টা এনেকে বহিঃকক্ষত ইলেক্ট্ৰন থকা কাৰণে কি কৰিব পাৰে কাৰ্বনে 4ডাল বন্ড ফৰ্ম কৰিব পাৰে কাৰ্বনৰ সেই যেটো যোজ্যতা হেতু হল সহযোজ্যতা কেলে কও আমি সহযোজী ধৰ্ম বুলি কেলে কও কাৰণ হি ইলেক্ট্ৰন দি দিয়া নাই বা ইলেক্ট্ৰন লৈ লোৱা নাই ইলেক্ট্ৰন দি দিলে বা লৈ ললে হেতুক আমি ইলেক্ট্ৰযোজী বুলি কও কিন্তু যেতিয়া ইলেক্ট্ৰন দি নিদিয়ে আৰু লৈ নলয় কিন্তু সমভাগ কৰি থাকে দুইটাই ইকুৱেলি শেয়াৰ কৰি থাকে তেতিয়া আমি কি বুলি কও তাক সহযোজী বান্ধনী বুলি কও বা কোভেলেন্ট বন্ড বুলি কও বা হেতু কোভেলেন্সি বুলি কও হে ভেলেন্সিটো সো 4টা ইলেক্ট্ৰন আৰু কোভেলেন্সি হেতু গোটেই দুইটা বস্তু লগ লগাই পিনি কি বুলি কৈছো আমি তাক টেট্ৰা কোভেলেন্সি যেনেকে এটা থাকিলে তাক আমি মনো বুলি কও দুটা থাকিলে ডাই তিনটা থাকিলে ট্ৰাই বুলি কও 4টা থাকিলে আমি কি বুলি কও টেট্ৰা বুলি কও সো হেতু কাৰণে
ইয়াক কি বুলি কোৱা হৈছে টেট্ৰা কোভেলেন্সি আৰু সেই টেট্ৰা কোভেলেন্সি কাৰণে এনেকে চাৰিফালে চাৰিডাল বন্ড ফৰ্ম কৰিব পাৰিছে কাৰ্বন এটাই সো হেতু কাৰণে তাৰ কি হৈ গৈছে বেছি কম্পাউন্ড ফৰ্ম কৰিব পৰা এটা পসিবিলিটি বাঢ়ি গৈছে এটো বুজি পালানে টেট্ৰা কোভেলেন্সি ক্লিয়াৰ নে টেট্ৰা কোভেলেন্সি তো হল এইটোৱে যে কাৰ্বনৰ ভ্যালেন্সি হল 4 আৰু লগতে তাৰ কাৰ্বনৰ ভ্যালেন্সি তো হয় কি কোভেলেন্সি চাৰিটা আৰু কোভেলেন্সি এই দুইটা বস্তু লগ লগাই তাক আমি কি বুলি কওঁ টেট্ৰা কোভেলেন্সি ওকে এইটো এটা ধৰ্ম যাৰ কাৰণে কাৰ্বনে ইমান কম্পাউন্ড ফৰ্ম কৰিব পাৰে আৰু এটা ধৰ্ম আছে হেতু হল কেটিনেশন এতিয়া হোৱাট ইজ কেটিনেশন কেটিনেশন তো এটা কি বস্তু কাৰ্বনে যে এনেকে চাৰিডাল বন্ড ফৰ্ম কৰিব পাৰে তাৰ কাৰণে কি হয় এটা কাৰ্বনে এইটো কাৰ্বনৰ লগত লগ লাগিলে আকৌ এটা কাৰ্বনে এইটোৰ লগত লগ লাগিলে এনেকে ই চাৰিডাল বন্ড ফৰ্ম কৰিলে ই আকৌ চাৰিডাল বন্ড ফৰ্ম কৰিলে ইউ ফুক কৰি দিলে এফালে চাৰিডাল বন্ড তেনেকে লগ লাগি অসংখ্য ডাঙৰ এনেকে জালিকা গঠন কৰিব পাৰে কাৰ্বনে ইটো হিটোৰ লগত লগ লাগি ডাঙৰ এটা বান্ধনি ফৰ্ম কৰিব পাৰে এইটো এটা গুণ যাৰ কাৰণে কাৰ্বনে ইমান কম্পাউন্ড ফৰ্ম কৰিব পাৰে আৰু এই প্ৰপাৰ্টিটোক আমি কি বুলি কওঁ সেলফ লিংকিং প্ৰপাৰ্টি কাৰ্বনে কাৰ্বনৰ লগতে যে এনেকে বন্ড ফৰ্ম কৰি গৈয়ে থাকিব পাৰে দীঘল বিন্যাস বনাব পাৰে সেই যেটো ধৰ্ম হেতুকে আমি কি বুলি কম কাৰ্বনৰ কেটিনেশন এটোকে আমি কি বুলি কম কাৰ্বনৰ কেটিনেশন সো এই দুটা ধৰ্মৰ বিষয়ে আমি 10 তো পাই আহিছিলো অলপ হয় টেট্ৰা কোভেলেন্সি আৰু কেটিনেশনৰ ডেফিনেশনটো আমি কেনেকৈ লিখিছো the self linking property of carbon is known as catenation এটোকে আমি কাৰ্বনৰ কেটিনেশন ধৰ্ম বুলি কম this is the main reason of existence of such large number of compounds আৰু এইটোই হল কাৰণ যাৰ কাৰণে আমি ইমান লাৰ্জ নাম্বাৰ অফ কম্পাউণ্ডছ পাওঁ ইমান বিলাক কাৰ্বনৰ কম্পাউণ্ড আমি পাওঁ is it clear ঋষিকেশ মাইকটো অফ কৰা ঋষিকেশৰ মাইকটো অফ কৰা ঋষিকেশ মাইকটো অফ কৰা ঋষিকেশ ওকে নেক্সট sigma and pi bonds in organic compounds next topic to amar ase sigma etu notun topic and pi bonds in organic compounds eta moi eta horu example lolisu প্ৰথমতে বুজিবৰ কাৰণে এটো কি কোনোবাই চিনি পাইছা নি এটো কি কোনোবাই চিনি পাইছা নি কো পাইবা নি মোক নামটো পাৰিবা নি মিথানেল পাৰিছে এটি ভালকে পঢ়িছে তাৰমানে 10ত সেটো হল মিথানেল এটো হল এলডিহাইড এটা এই মিথানেলৰ ঘৰত মতা নামটো হল ফৰ্মেলডিহাইড এবোৰ সব জানি যাম টেনচন নলবা যিগিটা ধৰিব পৰা নাই বুজি পাই যাবা এবিলাক ফৰ্মেলডিহাইড ইয়াৰ ঘৰত মতা নামটো হল ফৰ্মেলডিহাইড আইইউপিএসি নেমটো হল মিথানেল এতিয়া ইয়াক যদি আমি চাও কাৰ্বনটোৱে অক্সিজেনৰ লগত কেডাল বন্ড ফৰ্ম কৰি থৈছে দুডাল সো হেই দুডাল বন্ডৰে যিকোনো এডাল প্ৰথমতে ফৰ্ম হৈছে বুলি কনসিডাৰ কৰা হয় যিকোনো এডাল কি হৈছে প্ৰথমতে এডালে ফৰ্ম হৈছে নে এডালে ফৰ্ম হৈছে আমি নাজানো বাট ইয়াৰে দুডাল বন্ডৰ ভিতৰত যিকোনো এডালক আমি ধৰিম প্ৰথমতে ফৰ্ম হৈছে বুলি আৰু হেডালক কম আমি সিগমা বন্ড হল নেক্সট কাৰ্বনে আৰু নেক্সট যিডাল বন্ড ফৰ্ম কৰিছে অক্সিজেনটোৰ লগত হেডালক আমি কম পাই বন্ড সিগমা বন্ড ফৰ্ম কৰাৰ পাছত যিডাল বন্ড ফৰ্ম হয় হেডালক আমি কম পাই বন্ড বুলি আৰু হাইড্ৰোজেনৰ লগত কাৰ্বনৰ কেডাল বন্ড আছে
এডাল বন্ডে আছে কাৰ্বন হাইড্ৰজেনৰ মাজত সদায় সিগমা বন্ডে থাকিব পাৰে এডাল হ'ল এডাল সিগমা বন্ড এডাল সিগমা বন্ড আকৌ কৈছো কথাটো যিকোনো এটা এটমে বেলেগ এটা এটমৰ লগত ফৰ্ম কৰা ফাৰ্স্ট বন্ডালক আমি সিগমা বন্ড বুলি কনসিডাৰ কৰিম তাৰ পিছত আকৌ এডাল বন্ড যদি ফৰ্ম কৰিছে হেডালক আমি পাই বন্ড বুলি কনসিডাৰ কৰিম সাপোজ কাৰ্বন এনেকে আছে যেনিবা তেতিয়াহ'লে এতিয়া এই কাৰ্বনটো আৰু এই কাৰ্বনটোৰ মাজত সিগমা বন্ড কেডাল আছে কোৱাচোন এই কাৰ্বনটো আৰু এই কাৰ্বনটোৰ মাজত সিগমা বন্ড কেডাল আছে তোমালোকে মই বুজাই থকা কথাটোত মন দি থাকিবা আকৌ দেই নিজে আগতে পঢ়িছা যদিও মানে আগবাঢ়ি কথাবিলাক কৈ থাকিলা নাই মই কি কৈ আছো মন কৰিবা নহলে থাকি যাব কিছুমান বস্তু টাইপ কৰি নাথাকিবা যেতিয়া মই সুধিম কিবা এটা বুজি পাইছা নে ক্লিয়াৰ হৈছে নে তেতিয়াহে কবা মই চাই থাকিবলৈ সময় নাই সবৰে মেছেজ পঢ়ি থাকিবই পাৰিম মই ক্লাছটোত তেতিয়া যেতিয়া মই সুধো যে বুজি পাইছা নে বা কিবা এটা সুধো তেতিয়াহে কবা ইনে কৈ থাকিলে তুমি ক্লাছটোত তোমাৰ ইন্টাৰেষ্টটো নাহিব মানে সো কেনেকৈ হ'ব সিগমা বন্ড ইয়াত এডালেই আছে কাৰ্বন আৰু কাৰ্বনৰ মাজত এডাল বন্ডে প্ৰথম ফৰ্ম হৈছে এই তিনডালৰ ভিতৰত যিকোনো এডাল বন্ড প্ৰথমতে ফৰ্ম হৈছে তো ইয়াত সিগমা বন্ড এডাল আছে পাই বন্ড কেডাল আছে কাৰ্বন আৰু কাৰ্বনৰ মাজত পাই বন্ড দুডাল আছে বাকি দুডাল তাৰমানে পাই বন্ড বাকি দুডাল হ'ল পাই বন্ড এই কাৰ্বন আৰু কাৰ্বনটোৰ মাজত কি হৈছে তিনডাল যে বন্ড আছে তাৰ যিকোনো এডাল প্ৰথমতে ফৰ্ম হৈছে যিকোনো এডাল সো তাত এডাল সিগমা বন্ড আৰু দুডাল পাই বন্ড আছে কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত সিগমা বন্ড কেডাল আছে পাই বন্ড কেডাল আছে কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত সদায় সিগমা বন্ডে থাকিব কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত থকা বন্ডবিলাক সদায় আমি সিগমা বন্ড বুলিয়ে কনসিডাৰ কৰিম বিকজ হাইড্ৰজেনে দুডাল বন্ড ফৰ্ম কৰিব নোৱাৰে সো এডাল সিগমা বন্ড এডাল সিগমা বন্ড তাৰমানে আলটিমেটলি এই কম্পাউণ্ডটোত টোটেল তিনিডাল সিগমা বন্ড আৰু দুডাল পাই বন্ড আছে বুজিছানে ক্লিয়াৰ নে সো তোমালোকৰ কিতাপৰ পৰা মই এটা এক্সাম্পল দি থৈছো ডাঙৰ অকমান এটো কিতাপতে আছে দেই তোমালোকৰ আৰু বাকি দুটামান আছে হবলা এটো অকল এটো মই ইয়াত কৰি থৈছো বাকি এটা নিজে কৰি মোক দেখাবা HC ট্ৰিপল বন্ড C H ডাবল বন্ড C H এবোৰ যিমান ডাঙৰ কম্পাউণ্ড দেখিলেও আমি ভয় নাখাও গম পাইছানে ভয় খালে নহব ভয় নোখোৱা মই কৰি দিম টেনচন ল'ব নালাগে এবোৰ যিমান ডাঙৰ থাকিলেও আমাৰ কোনো কেছ নাই সো ইয়াত এতিয়া আমি অকমান সিস্টেমেটিক্যালি লিখিব লাগিব প্ৰথমতে লিখিম আমি সিগমা কাৰ্বন কাৰ্বন সিঙ্গল বন্ডত সিগমা কেডাল আছে কাৰ্বন কাৰ্বন সিগমা বন্ড সিঙ্গল বন্ড ইয়াত কেডাল আছে কাৰ্বন কাৰ্বন সিগমা বন্ড চোৱাচোন কাৰ্বন আৰু কাৰ্বনৰ মাজত সিগমা বন্ড কেডাল আছে ইয়াত কোৱা মোক এটা লিখিয়ে থোৱা আছে বাৰু তাত কেনেকে সিঙ্গল বন্ড দুডাল আছে হয় প্ৰথম কথা সিঙ্গল বন্ড দুডাল আছে এটো ঠিক আছে শুদ্ধ হৈছে কাৰ্বন কাৰ্বন সিগমা বন্ড কেডাল আছে কাৰ্বন কাৰ্বন সিগমা বন্ড এডাল দুডাল তিনডাল চাৰিডাল কাৰ্বন আৰু কাৰ্বনৰ মাজত সিগমা বন্ড ইয়াতো এডাল আছে কাৰ্বন আৰু কাৰ্বনৰ মাজত এডালটো সিগমা বন্ডে কাৰ্বন আৰু কাৰ্বনৰ মাজত ইয়াতো এডাল সিগমা বন্ড আছে ইয়াতো এডাল আছে তো চাৰিডাল টোটেল কাৰ্বন আৰু কাৰ্বনৰ মাজত থকা সিগমা বন্ড হল চাৰিডাল নেক্সট সিগমা কাৰ্বন হাইড্ৰজেন কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত সিগমা বন্ড কেডাল আছে জাস্ট আমি হাইড্ৰজেন কিটা হিসাব কৰি দিলে হৈ গল 1 2 3 4 5 6 কাৰণ যিমানটা হাইড্ৰজেন আছে হিমানডাল সিগমা বন্ডেই হ'ব কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত কেতিয়াও পাই বন্ড হ'ব নোৱাৰে সব সিগমা বন্ডেই হ'ব সো ছডাল লিখোতে এনেকে সিস্টেমেটিক্যালি লিখিব লাগিব আমি তাৰ পিছত পাই কাৰ্বন কাৰ্বন ডাবল বন্ডত কেডাল আছে কাৰ্বন কাৰ্বন ডাবল বন্ডটো আমি এডালেই দেখিছো তাত পাই বন্ড কেডাল ইয়াত পাই বন্ড কেডাল আছে এডাল যেহেতু সিগমা হল বাকি এডাল কি পাই তাৰ পিছত পাই কাৰ্বন কাৰ্বন ট্ৰিপল বন্ডত কেডাল আছে এই কাৰ্বন কাৰ্বন ট্ৰিপল বন্ডালত পাই বন্ড কেডাল আছে এডাল যেহেতু সিগমা হল বাকি দুডাল পাই ক্লিয়াৰ নে এটো কনসেপ্ট ক্লিয়াৰ নে কাবা ওচৰত যদি সেকেন্ড বুকখন আছে দেন বাকি কিটা ট্ৰাই কৰিবা নহলে পিছত ট্ৰাই কৰিবা এটা বুজি থোৱা ওকে
হৈ গ'ল ঠিক আছে সিগমা বন্ড আৰু পাই বন্ডৰ কথাটো আমি বুজি পাই গলো লিখিছো কি বুলি the first bond formed by a carbon atom with any other atom can be called a sigma bond ঠিক আছে দেখিছানে কাৰ্বন এটম এটাই যিকোনো এটমৰ লগত প্ৰথমতে ফৰ্ম কৰা যিডাল বন্ড তাক আমি সিগমা বন্ড বুলি কনসিডাৰ কৰিম and the bonds formed after the formation of sigma bond can be called pi bonds sigma bond dal form কৰাৰ পিছত যিমান বন্ড ফৰ্ম কৰিব সেইবিলাক আমি কি বুলি কম pi bond বুলি কম this topic is clear next hybridization of carbon atoms in organic compounds hybridization to কিছুমান কিতাপত এটো z পাবা কিছুমানত s পাবা দুইটাই শুদ্ধ দেই hybridization of carbon atoms in organic compounds so organic compound bilakot carbonor hybridization to ami keneke sam etia hybridization nor bikhoye hybridization to keneke form hoy he bostu bilak ami pohim inorganic chemistry aru he inorganic chemistry he concept bilak nohuake kintu ami organic chemistry এই hybridization to ধুনিয়াকে বুজি পাব পাৰো hybridization চাব পাৰো কাৰ্বনৰ hybridization পঢ়িবলৈ আমাৰ একো কষ্ট নহয় হেখিনি আমি যদিও আগতেকে নাই পঢ়া সো মই এনেকা এটা সিস্টেমত মানে তোমালোকক পঢ়াইছো যাতে তোমালোকে পঢ়ি ইন্টাৰেষ্ট পোৱা মানে কমপ্লিটলি অকল থিওৰি একো বুজিব নোৱাৰা থিওৰিত গৈ থাকিলে প্ৰবলেম হ'ব তোমালোকৰ টান লাগিব তোমালোকে ইজিলি বুজি পাবা আৰু সব সিস্টেমেটিক্যালি হৈ গৈ থাকিব একো টেনচন নলবা আৰু এনেকৈ পঢ়াব কলেজতো এনেকৈ পঢ়াব তোমালোকক এটা ফিজিক্যাল কেমিস্ট্রি লেসন পঢ়ালে এটা ইনঅর্গানিক পঢ়ালে এটা গৈ অর্গানিক পঢ়ালে সো তেনেকৈ পঢ়িব লাগিব আগৰ নিচিনাকৈ এফাল পৰা আমি পঢ়ি গৈছো এক নম্বৰ লেসনৰ পৰা লাষ্টৰ ফালে তেনেকুৱা নহয় এতিয়া হাইব্ৰিডাইজেশনটো কি বস্তু যেতিয়া কাৰ্বন এটাত সব ফালে সিঙ্গল বন্ড থাকে তেতিয়ালে সেই কাৰ্বনটোক আমি কম sp3 হাইব্ৰিডাইজড কাৰ্বন বুলি যেতিয়া কাৰ্বন এটম এটাত এডাল ডাবল বন্ড থাকিব তেতিয়া আমি তাক কম sp2 হাইব্ৰিডাইজ বুলি যেতিয়া কাৰ্বন এটম এটাত এডাল ট্ৰিপল বন্ড থাকিব তেতিয়া আমি তাক কম sp হাইব্ৰিডাইজ বুলি আৰু কাৰ্বন এটম এটাত যেতিয়া দুডাল ডাবল বন্ড থাকিব তেতিয়াও আমি তাক কম sp হাইব্ৰিডাইজ বুলি বুজিছানে যেতিয়া কাৰ্বনটোত সবফালে কেৱল সিঙ্গল বন্ড থাকিব তেতিয়া তাক কি বুলি কম sp3 হাইব্ৰিডাইজ যেতিয়া কাৰ্বন এটমটোত এডাল ডাবল বন্ড থাকিব এডাল ডাবল বন্ড তেতিয়া আমি তাক কি বুলি কম sp2 হাইব্ৰিডাইজ যেতিয়া কাৰ্বন এটমটোৰ লগত এডাল ট্ৰিপল বন্ড থাকিব তেতিয়া তাক আমি sp হাইব্ৰিডাইজ বুলি কম আৰু যেতিয়া কাৰ্বনটোৰ লগত দুডাল ডাবল বন্ড থাকিব তেতিয়াও তাক আমি কি বুলি কম sp হাইব্ৰিডাইজ বুলি কম ইজ ইট ক্লিয়াৰ clear okay so likhisu hekinike the single bonded carbon atoms are sp3 hybridized carbon atoms with a double bond are sp2 hybridized তলত লিখা আছে carbon atoms with a triple bond or two double bonds are sp hybridized triple bond থকা এটা নহলে দুডাল ডাবল বন্ড থকাটো আমি sp hybridized বুলি কম এটো চকুৰে চাই ধৰিব পৰা বস্তু তাত একো লুকাই থকা নাই গুপুত কথা গমপাইছা এতিয়া এই প্ৰবলেম 12.2 তাৰ পিছত 12.2 a b বুলি যে দিছো এটা মই কৰি দিছো দেখিছা তাৰ বাদেও আৰু কোৱেশ্চন আছে কিতাপখন যদি আছে কৰি দেখাবা নহলে পিছত দেখাবা একো প্ৰবলেম নাই এটো হল CH3Cl প্ৰথমটো এতিয়া এই যিটা কম্পাউন্ড এই কম্পাউন্ড কিটা তাৰ মানে কাৰ্বন কিটাৰ হাইব্ৰিডাইজেশন কি আছে আমি উলিয়াব লাগে প্ৰথমটো A CH3Cl B CH3 CO CH3 কেনেকৈ ভাঙিম এতিয়া আমি তো আমি সিঙ্গল বন্ড কোনটোত আছে ডাবল বন্ড কোনটোত আছে আমি গম পাব লাগিব নহয় এতিয়া আমি স্ট্ৰাকচাৰ কিটা ভাঙি লম এটা মই এনেকৈ লিখি থোৱা নাই তোমালোকে এই A লিখিছো যে A বুলি প্ৰবলেম 12.2 বুলি লিখি A লিখিছো যে A টো এনেকৈ লিখি লোৱা B টো এনেকৈ লিখি লোৱা এনেকৈ থাকিব পাৰে এনেকৈ থাকিলে কিন্তু আমি ভাঙি লব জানিব লাগিব স্ট্ৰাকচাৰটো ভাঙি লব জানিব লাগিব
মই জানা বুলি কনসিডাৰ কৰি পিনি এটো এনেকে লিখিছিলো বাট কিছুমানে নাজানিবও পাৰা সো এটো ফৰ্মুলাটো হলে এটো তাক আমি কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলালে ভাঙি লৈছো এটা CH3Cl কেনেকুৱা হ'ব তাৰ মানে কাৰ্বনটোৰ লগত তিনটা হাইড্ৰোজেন আছে আৰু এটা Cl আছে তে এই কাৰ্বনটোত সবফালে সিঙ্গল বন্ডে আছে তেতিয়ালে ই কি হাইব্ৰিডাইজ হ'ব এতিয়া এই কাৰ্বনটো কি হাইব্ৰিডাইজ হ'ব সবফালে সিঙ্গল বন্ড থকাটো sp3 ওকে ই হল sp3 হাইব্ৰিডাইজ কাৰ্বন ইয়াক যদি এতিয়া ভাঙো কেনেকুৱা হ'ব CH3 প্ৰথম কাৰ্বনটোৰ লগত কি আছে তিনটা হাইড্ৰোজেন আছে CH3 নেক্সট কাৰ্বনটোৰ লগত কি আছে C ডাবল বন্ড O হ'ব এটো কাৰণ CO কত দিম আমি O2 যদি এফালে দি দিলো জেনিবা কাৰ্বনটোৰ ভ্যালেন্সি কমপ্লিট হল জানো নাই হোৱা সো এই অক্সিজেনৰ লগত দুডাল বন্ড ফৰ্ম কৰিব তাৰ পিছত নেক্সট কাৰ্বনটো কি আছে CH3 কাৰ্বনৰ বন্ড সদায় চাৰিডাল হ'বই লাগিব ন টোটেল কাৰ্বনৰ বন্ড সদায় টোটেল চাৰিডাল হৈ থাকিবই লাগিব ইয়াত O2 দি দিলে নহব O2 কি হৈছে এডাল বন্ড দিলত কাৰ্বনটো তিনডালহে বন্ড হ'ল তাৰমানে হেকিনতে আমি গম পাব লাগিব যে ইয়াত ডাবল বন্ডাল থাকিব সো এটো ভাঙি ললো CH3CO CH3 টো ভাঙি ললো ইয়াৰ নামটো কি কোনোবাই ক'ব পাৰিবা নি এটো কি হয় ইয়াৰ জাতটো কি হয় হয় না না ইয়াৰ জাতটো ইয়াৰ নামটো আমি এলডিহাইড কিটোন এবিলাক কৈছিল না প্ৰপানেল নহয় এটো প্ৰপানন কিটোন এটো নল নহয় প্ৰপানন এটো NONE প্ৰপানন এও বুজি পাই যাম মই বুজাম এগো টেনচন লব নালাগে এতিয়া খালি আমি এটো শিকিলো যে এই কাৰ্বনটো কি হয় এতিয়া প্ৰথম এই কাৰ্বনটো এতিয়া ইয়ালে আহা প্ৰপানেল নহয় প্ৰপানেলটো হল এলডিহাইড এটো কিটোন হয় কেতিয়া কিটোন আৰু কেতিয়া এলডিহাইড বুলি কম মই এতিয়া বুজাই দিম ৰবা খালি এতিয়া এটো sp এটো হাইব্ৰিডাইজেশনটো ক্লিয়াৰ কৰি লোৱাচোন এটো sp3 হয়নে sp3 কাৰণ এই কাৰ্বনটোত কি আছে সবফালে সিঙ্গল বন্ড আছে ই sp3 হল এই কাৰ্বনটোত কি আছে এডাল ডাবল বন্ড আছে সো ই কি হ'ব সেকেন্ড কাৰ্বনটো sp2 এই কাৰ্বনটোত সবফালে সিঙ্গল বন্ড আছে সো ইউ কি হ'ব sp3 হৈ গল ক্লিয়াৰ নে হাইব্ৰিডাইজেশনৰ কনসেপ্ট ক্লিয়াৰ অৰ্গেনিক কম্পাউণ্ডৰ কাৰ্বনৰ হাইব্ৰিডাইজেশনৰ কনসেপ্ট ক্লিয়াৰ হাইব্ৰিডাইজেশনৰ কনসেপ্ট ক্লিয়াৰ বুলি ক'ব ন হাইব্ৰিডাইজেশনটো কেনেকে ফৰ্ম হয় কেলে sp3 টো কোপা আহিলেনো হেব আমি পঢ়িম এতিয়া জাস্ট কাৰ্বনৰ হাইব্ৰিডাইজেশনটো চাবলৈ আমি শিকিলো হেতু ক্লিয়াৰ হল এতিয়া এলডিহাইড কাক কওঁ কিটোন কাক কওঁ কাৰণ এবিলাক আমি 10তে পাই আহিছো হয় নাই কোনবা ক'ব পাৰিছা তোমালোকে পটককে কেচ কৰিছা কোনবা পঢ়া নাই এই যে গ্ৰুপটো কাৰ্বন ডাবল বন্ড O এই কাৰ্বন ডাবল বন্ড O টোক আমি কওঁ কাৰ্বনিল বুলি কাৰ্বনিল এই কাৰ্বনটোক আমি কাৰ্বনিল কাৰ্বন বুলি কওঁ যেতিয়া কাৰ্বনিল কাৰ্বন এটাৰ এফালে এটা এলকাইল গ্ৰুপ লাগি থাকে এলকাইল গ্ৰুপ মানে এলকাইল মানে কি আছিল মনত আছে নে কাৰ্বা এলকাইল গ্ৰুপ পঢ়িম আমি আকৌ পঢ়িম এব টেনচন লব নালাগে এলকাইল গ্ৰুপ এফালে যদি এলকাইল গ্ৰুপ লাগি থাকে তাৰমানে এফালে যদি কাৰ্বন এটা লাগি থাকে এই কাৰ্বনিল কাৰ্বনটোৰ এফালে যদি কাৰ্বন এটা লাগি থাকে আৰু এফালে যদি হাইড্ৰোজেন এটা লাগি থাকে তেতিয়া হেবিলাকক আমি কি বুলি কওঁ এলডিহাইড হেই তেনে ক্ষেত্ৰত আমি নেল বুলি লিখো তাৰে এফালে কাৰ্বন এফালে হাইড্ৰোজেন থকা মানে কি এই কাৰ্বন ডাবল বন্ড O2 হয় গোটেই চেইনডালৰ ফাৰ্ষ্টত থাকিব লাগিব নহলে লাষ্টত থাকিব লাগিব যদি কাৰ্বন ডাবল বন্ড O2 মাজত থাকে তেতিয়া হলে এফালে এটা কাৰ্বন থাকিব হয়নে তেতিয়া তাক আমি কি বুলি কম কিটোন আকৌ কৈছো এই কাৰ্বনিল কাৰ্বনটোৰ এফালে কাৰ্বন আৰু এফালে যেতিয়া হাইড্ৰোজেন থাকে তাক আমি এলডিহাইড বুলি কওঁ তেতিয়া নামটো লাষ্টত এল হয় তানে ইয়াত যদি 4টা কাৰ্বন থাকিলেহেতেন তেতিয়া তাক আমি বিউটানেল বুলি কলোহেতেন 1 2 3 4 এটা কাৰ্বন থাকিলে মিথ বুলি কওঁ দুটা থাকিলে ইথ তিনটা থাকিলে প্ৰপ 4টা থাকিলে বিউট 4টা কাৰ্বন এলডিহাইড সো তাক আমি বিউটানেল বুলি কলোহেতেন এবিলাক কাৰ কিমান ক্লিয়াৰ আছে নাজানো সো ক্লিয়াৰ নথকা কিটা ইনে কনফিউজ হ'ব ক্লিয়াৰ থকা কিটা মনে মনে বহি থাকা এও ইনো বুজাম যিখিনিত পাও সেইখিনি তেতিয়া বেছি ভালকে বুজি পাব দেই নহলে ইনে কনফিউজ হৈ যাব বুজি নথকা লাগে
লগত খালি মই এইটো কথা কৈ যাওঁ বুজি থকা কিটাক যে যাৰ খেলিমেলি লাগিছিলে এতিয়া যেতিয়া কাৰ্বনটোৰ দুইফালে কাৰ্বন লাগি থাকে তেতিয়া হে কিটোন হয় কোনবা এটো L বুলি কৈ দিছা propanel বুলি কৈ দিছা এটো propanel নহয় হেতু কাৰণে কৈছো propanon বুলি এটো কিটোন তা মানে তে দুইফালে কাৰ্বন নাই জানো কাৰ্বন ডাবল বন্ড ওটো হেতু কথাটো যেটা বুজি পোৱা নাই হেগিটা একো টেনচন নলবা বুজি পাই যাবা সময় যি বুজি পাইছিলে কিন্তু খেলিমেলি লাগি আছে হিহঁতৰ কাৰণে এটো মই এতিয়া বুজালো মাজত ধৰি ওকে মাজত ধৰি হেকাৰণে মই বস্তুবিলাক নুবুজাও ফটককে কিন্তু এটো তোমালোকৰ যেহেতু পাই অহা বস্তু টেনত হেকাৰণে মই বুজাই দিছো অকমান এক সেকেন্ড বোৰ্ডখন ওপৰটো ইনি মানকে ওলাই আছে তলটোহে লাগে আমাক নেক্সট আহিলে আমাৰ নেচাৰ অফ কাৰ্বন এটমছ ইন অৰ্গেনিক কম্পাউণ্ডছ নেচাৰ এটো হাইব্ৰিডাইজেচন হৈ গল এতিয়া আমাক লাগে নেচাৰ যেতিয়া কাৰ্বন এটম এটা বেলেগ এটা কাৰ্বনৰ লগত এটাচড হৈ থাকে এই কাৰ্বনটো এটা কাৰ্বনৰ লগত এটাচড হৈ আছে বাকি কিটা হাইড্ৰোজেন সাপোজ এনেকে এটা কাৰ্বনৰ লগত যেটো কাৰ্বন এটাচড হৈ থাকিব তাক কম আমি 1 ডিগ্ৰী কাৰ্বন বা প্ৰাইমেৰী হল যদি কাৰ্বন এটম এটা বেলেগ দুটা কাৰ্বনৰ লগত এটাচড হৈ থাকে মই বেলেগ ধৰণে ৰিপ্ৰেজেন্ট কৰি থব পাৰো কিতাপ বহিখনত হেবলৈ একো টেনচন নলবা ইয়াত চাই বুজাই দে হেতু সময়ত মু যেনেকুৱা ধৰণৰ एग्जांपल মনলৈ আহিলে তেনেকুৱা লিখি দিলো নোটছ বনাই থাকোতে এতিয়া ইয়াত চোৱা বুজি লোৱা খালি কথাটো এতিয়া এই কাৰ্বনটো সাপোজ দুটা কাৰ্বনৰ লগত এটাচড হৈ আছে এটা কাৰ্বনে যেতিয়া বেলেগ দুটা কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰি থয় তেতিয়া হলে তাক আমি 2 ডিগ্ৰী বুলি কওঁ বা সেকেন্ডাৰী এটা কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰিলে 1 ডিগ্ৰী বা প্ৰাইমেৰী বুলি কম দুটাৰ লগত ফৰ্ম কৰিলে 2 ডিগ্ৰী বা সেকেন্ডাৰী বুলি কম এটা কাৰ্বনে যদি তিনটা কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰি থাকে তেতিয়া হলে হে কাৰ্বনটো কম 3 ডিগ্ৰী বা টাৰচিয়াৰী TERTIARY টাৰচিয়াৰী কাৰ্বন ক্লিয়াৰ নে এটা একো টান কনসেপ্ট নহয় একদম ইজি বস্তু কাৰ্বন এটম এটা যেতিয়া বেলেগ যদি কাৰ্বন এটম এটা দুটা কাৰ্বনৰ লগত এটাচড হৈ থাকে ডাইৰেক্টলি তেতিয়া হলে হি হ'ব 2 ডিগ্ৰী যেতিয়া কাৰ্বন এটম এটা তিনটা কাৰ্বনৰ লগত এটাচড হৈ থাকে তেতিয়া হি হ'ব 3 ডিগ্ৰী বা টাৰচিয়াৰী হল কিন্তু ইমানেই আৰু এটো একো ইমান টান কথা নাই তাৰ পিছত আহিলে আমাৰ structural representation of organic compounds structural representation কেনেকে ইহতক আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো এতিয়া অৰ্গেনিক কেমিষ্ট্ৰি আজি স্টাৰ্ট কৰিছো কাকা ইন্টাৰেষ্ট লাগিছে পঢ়ি পিনি কাকা ভাল লাগিছে আগৰ খিনিতকে এখিনি ভাল লাগিছে নে বেয়া লাগিছে আগৰ খিনিতকে ভাল লাগিছে নে বেয়া লাগিছে এইটো আগৰ থিওৰিটিক্যাল বিলাকতকে অকমান কেমিষ্ট্ৰি পঢ়ি ইন্টাৰেষ্ট লগা এতিয়া লাগিছে হয়নে মই জানো হেতু কাৰণে মই এটো লেসন পঢ়িলো আকৌ অৰ্গেনিক কেমিষ্ট্ৰি খিনি যদি ভালকে শিকি যাব পাৰা বহুত ভাল অৰ্গেনিক কেমিষ্ট্ৰি স্কোপে এটাতকে বেছি গম পাইছা এতিয়া নেক্সট স্ট্ৰাকচাৰেল ৰিপ্ৰেজেন্টেশন এই অৰ্গেনিক যিবিলাক কম্পাউণ্ড আছে ইহতক কেনেকে আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো এটা চোৱা পেন্টেন CH3 CH2 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 CH3 এটো হল পেন্টেন এটো এনেকে লিখি দিলে এটো পেন্টেন বুলি চিনি পোৱা সকে সবে হয়নে পাঁচটা কাৰ্বন আছে ই এলকেন হয় পোৱা ম্যাক্সিমামে চিনি পোৱা এটো বিকজ আমি 10ত পাই আহিছিল এটা মই বহুত বস্তু তোমালোকে নোপোৱা বুলি ধৰিলেও বুজাব লাগিব বিকজ মানে মই নাজানো যে তোমালোকৰ কাকা ক্লাস কৰিছিলে 10ত
কাকা নহৈছিলে কাৰণ বহুতৰ খেলি মেলিকে গ'ল নহয় এইবোৰ লেসন কিছুমানৰ টাচেই নহল গম পাইছানে এটো পোৱা যদি ভাল কথা এটা দুটা তিনটা চাৰিটা পাঁচটা সো পাঁচটা কাৰ্বন থকা এলকেনটোক আমি কি বুলি কওঁ পেন্টেন বুলি কওঁ এলকেন কাক কওঁ আমি যেতিয়া কাৰ্বন আৰু কাৰ্বনৰ মাজত কেৱল সিঙ্গল বন্ড থাকে এবিলাক হল এলকেন কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল বন্ড থাকিলে হেবিলাক হল এলকিন কাৰ্বন আৰু কাৰ্বনৰ মাজত কবাত যদি ট্ৰিপল বন্ড থাকে হেবিলাক হল এলকাইন এটা এটো হল এটা এলকেন ইয়াৰ ফৰ্মুলাটো আমি এনেকৈ লিখিলো হয়নে এটো কম আমি এই ফৰ্মুলাটোৰ এটা বেলেগ নাম আছে আকৌ এই কম্পাউণ্ডটোকে আমি কেনেকৈ লিখিব পাৰো কাৰ্বন কাৰ্বনৰ লগত তিনটা হাইড্ৰোজেন আছে নেক্সট কাৰ্বনটো কাৰ্বনৰ লগত কেটা হাইড্ৰোজেন আছে দুটা মাজত থকা কাৰ্বনবোৰ দুটা দুটাই থাকিব কাৰণ কাৰ্বনে চাৰিডালহে বন্ড ফৰ্ম কৰিব পাৰে টোটেল হেতু চাব লাগিব খালি কাৰ্বনৰ টোটেল চাৰিডাল বন্ড হৈ আছে নে নাই নেক্সট কাৰ্বনটো 3 নম্বৰ কাৰ্বনটোত কেটা হাইড্ৰোজেন আছে দুটা 4 নম্বৰ কাৰ্বনটোত কেটা হাইড্ৰোজেন আছে দুটা 5 নম্বৰ কাৰ্বনটোত কেটা হাইড্ৰোজেন আছে তিনটা সো ইয়াত আমি ফৰ্মুলাটো কম্প্ৰেছ কে লিখিছিলো কিন্তু ইয়াত কি কৰিছো গুটেই বন্ড বিলাক দেখাই দিছো কাৰ্বন আৰু কাৰ্বনৰ মাজত কোড কেডাল বন্ড আছে কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত কোড কেডাল বন্ড আছে সো এনেকে কমপ্লিটলি যেটো আমি আকু হেতু কম আমি কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা এটু কম আমি কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা যেতিয়া এটা কম্পাউণ্ডৰ গুটেই বন্ড খিনি আকি দেখাও সেই স্ট্ৰাকচাৰটোকে আমি কি বুলি কম কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা বুজি পালানে এটো হল এটা মলিকুলক ৰিপ্ৰেজেন্ট কৰাৰ এটো স্টাইল আৰু এই স্টাইলটোক আমি কি বুলি কওঁ কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা বিকজ ইয়াত আমি গুটেই বন্ড খিনি আকি দেখাইছো হলনে ক্লিয়াৰ কথাটো হলনে ক্লিয়াৰ হৈছে নে এটো বুজি পাইছা নে ক্লিয়াৰ হৈছে নে কোনে কোনে কক দেখি আছা তোমালোকে ভালকে নেটৱৰ্ক ইছ্যু হৈছে নি এতিয়া হৈছে নি বৰষুণ দি আছে যে ঠাই ঠাই সেইকাৰণে নেটৱৰ্ক ইছ্যু হৈছে এটো বুজি পালা নাই কেনেকা কিলো একদম 10ত একু পঢ়ি নহা গিটা অকমান কষ্ট হ'ব অকমান টাইম লাগিব এবিলাক কেচ আপ কৰিবলৈ গম পাইছা নাই কাৰণ কমপ্লিটলি মই বুজাম বুলি কৈছো কিন্তু কমপ্লিটলি আমি 10 লৈকে 9 লৈকে ঘুৰি যাবতো নহব এতিয়া হলে মই একদম 9 10 পৰা পঢ়াবলৈ ষ্টাৰ্ট কৰি দিলো এখিনি বুজাব কাৰণে হেতু সম্ভৱ নহয় গতিকে চোৱা প্ৰথম কাৰ্বনটোৰ লগত কি আছে তিনটা হাইড্ৰোজেন আছে সো কাৰ্বনৰ লগত তিনটা হাইড্ৰোজেন নেক্সট CH2 কাৰ্বনৰ লগত দুটা হাইড্ৰোজেন আছে কাৰ্বনৰ লগত দুটা হাইড্ৰোজেন নেক্সট CH2 কাৰ্বনৰ লগত দুটা হাইড্ৰোজেন নেক্সট CH2 কাৰ্বনৰ লগত দুটা হাইড্ৰোজেন নেক্সট CH3 তাৰমানে কাৰ্বনৰ লগত তিনটা হাইড্ৰোজেন হৈ গল যাবে হেতুই তাৰ পিছত সাপোজ CH3OH তাৰমানে কি বুজিছো আমি কাৰ্বনৰ লগত অৰ্গেনিক কম্পাউণ্ড বুলি কলে সদায় কাৰ্বনটোৱে সেন্ট্ৰেল এটম হ'ব মাজত কাৰ্বনটোকে ল'ব লাগিব আমি তিনটা হাইড্ৰোজেন আছে আৰু কি আছে এটা OH আছে তাৰমানে OH টো এনেকে আছে OH এটো মিথানল এটা ইয়াক আমি আকিছো এনেকুৱা ধৰণে CH3 কাৰ্বনৰ লগত তিনটা হাইড্ৰোজেন আৰু OH ওৰ লগত হাইড্ৰোজেনটো লাগি আছে অক্সিজেনৰ কেটা এটম থাকে ইলেক্ট্ৰন থাকে ভ্যালেন্স ইলেক্ট্ৰন অক্সিজেনৰ বাহিৰৰ কক্ষত কেটা ইলেক্ট্ৰন থাকে ভ্যালেন্স ইলেক্ট্ৰন কেটা 6টা হয় এটা 6টাৰে ইয়াত কেটা গল 6টা ইলেক্ট্ৰনৰে এই বন্ডাল ফৰ্ম কৰোতে কাৰ্বনৰ লগত এটা ইলেক্ট্ৰনে বন্ড ফৰ্ম কৰিলে অক্সিজেন হাইড্ৰোজেনৰ লগত এটা ইলেক্ট্ৰনে বন্ড ফৰ্ম কৰিলে হয়নে ইলেক্ট্ৰন থাকি গল কেটা 6টা ইলেক্ট্ৰন আছিল নহয় তাৰে এটাই কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰিলে এটা হাইড্ৰোজেনৰ লগত বন্ড ফৰ্ম কৰিলে চাৰিটা থাকি যোৱা নাই জানো সেই চাৰিটাকো আমি ইয়াক দেখাই দিব লাগিব এটো ক্ষেত্ৰত হেতুৱে কোৱা হ'ব কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা টু কমপ্লিট আমি কেডাল বন্ড আছে হেতু দেখা পাইছো কবাত যদি ইলেক্ট্ৰন থাকি গৈছে হেতু আমি দিছো সেই কাৰণে এই স্ট্ৰাকচাৰটোকো কোৱা হ'ব কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা সো কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা অফ এ কম্পাউণ্ড মানে আমি কি বুজি পাম যে তাত আমি কি কৰিব লাগিব কাৰ লগত কেডাল বন্ড আছে কমপ্লিটলি আকিব লাগিব
ক'বাত লোন পেয়াৰ আছে নেকি এইবিলাক কম আমি লোন পেয়াৰ বন ফৰ্ম নকৰাকে যিবিলাক ইলেক্ট্ৰনৰ জোৰ থাকি গৈছে এইবিলাক আমি কম লোন পেয়াৰ এতিয়া সদায় এডাল বন মানে তাত কেটা পেয়াৰ থাকে ইলেক্ট্ৰনৰ যিকোনো এডাল বন বুলি কোৱাৰ লগে লগে তাত কেটা পেয়াৰ থাকে ইলেক্ট্ৰনৰ কেজোৰ ইলেক্ট্ৰন থাকে এজোৰ এই দুটা লগ লাগিলে এক জোৰ হয় দুটা লগ লাগিলে এক পেয়াৰ হয় হয় নহয় এটা স্যান্ডেল জোৰ দুই পাত লগ লগাই হে এজোৰ বুলি কওঁ আমি হয় নাই তেনেকে পাৰস আৰু হেবিলাক চৰাই তৰা হেবিলাকো এজোৰ বুলি ক'লে কি বুঝো দুটা নাথাকে জানো পেয়াৰ মানে হল জোৰ সো ইয়াত কেটা ইলেক্ট্ৰন আছে ওয়ান পেয়াৰ ইলেক্ট্ৰন আছে আৰু এই বন ফৰ্ম কৰি থকা এনেকুৱা ইলেক্ট্ৰনৰ পেয়াৰ বিলাকক আমি কম বন পেয়াৰ আৰু বন নকৰাকে থকা এনেকা ইলেক্ট্ৰনৰ জোৰ বিলাকক আমি কম লোন পেয়াৰ মানে অকলে অকলে থকা লোন পেয়াৰ লোনলি ইয়াত সো এটো হল লোন পেয়াৰ বুজিছানে ইয়াত লোন পেয়াৰ দেখাব লাগিব বন পেয়াৰ দেখাব লাগিব সব আমি ক্লিয়াৰলি যেটো স্ট্ৰাকচাৰত দেখা পাও হেতুই হল কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা ক্লিয়াৰ নে ক্লিয়াৰ নে হগল তাছত নেক্সট হল কনডেন্সড স্ট্ৰাকচাৰেল ফৰ্মুলা এটো কনডেন্সড এইগিটাই হল কনডেন্সড স্ট্ৰাকচাৰেল ফৰ্মুলা ইয়াৰ কনডেন্সড স্ট্ৰাকচাৰেল ফৰ্মুলাটো আমি কেনেকে পাইছো কাৰ্বনৰ লগত তিনটা হাইড্ৰোজেন আছে CH3 বুলি লিখিছো তাৰ পিছত কাৰ্বনৰ লগত দুটা হাইড্ৰোজেন আছে CH2 বুলি লিখিছো তাৰ পিছত কাৰ্বনৰ লগত দুটা হাইড্ৰোজেন আছে CH2 বুলি লিখিছো CH2 এই কেটাই হল ইহতৰ কি হয় কনডেন্সড স্ট্ৰাকচাৰেল ফৰ্মুলা এই তেনেকে মিথানলটো কনডেন্সড স্ট্ৰাকচাৰেল ফৰ্মুলা এটো বিকজ দেখিছো যে ইয়াত কাৰ্বনৰ লগত তিনটা হাইড্ৰোজেন আছে CH3 আৰু কি আছে OH এনেকে লিখি দিছো শৰ্ট কে যেটো লিখো হেতুৱে কি বুলি কম আমি কনডেন্সড স্ট্ৰাকচাৰেল ফৰ্মুলা ইহতৰ কাৰণে বেলেগে ডেফিনিশন নাই আৰু এটা কেনেকে বুজিব লাগিব বুজি পাইছা নাই এইবিলাকৰ ডেফিনিশন লিখিবলৈ নাহে আও you don't need to write their definitions হল বুজিছা যেতিয়া ফৰ্মুলাটোক একদম শৰ্ট কৰি পেলাও হেতুকে আমি কম কনডেন্সড স্ট্ৰাকচাৰেল ফৰ্মুলা ক্লিয়াৰ ক্লিয়াৰ এটা এই স্ট্ৰাকচাৰক আমি আৰু এটা বেলেগ ধৰণে ৰিপ্ৰেজেন্টটো কৰিব পাৰো এনেকুৱা যেটো স্ট্ৰাকচাৰ তাক আমি বেলেগ ধৰণেও ৰিপ্ৰেজেন্ট কৰিব পাৰো কেনেকে ৰিপ্ৰেজেন্ট কৰিম চাবা পাঁচটা কাৰ্বন আছে হয়নে ইয়াত কাৰ্বন আৰু হাইড্ৰোজেনৰ বাদে বেলেগ কিবা আছে জানো নাই পাঁচটা কাৰ্বন আছে এতিয়াও নেটৱৰ্ক ইছ্যু হৈ আছে নেকি দেখিছা নাই তোমালোকে দেখি আছা নাই ক্লিয়াৰলি কোনবাই মোৰ পা নেটৱৰ্কটো ঠিকই আছে যাৰ অকমান প্ৰবলেম হৈছে পিছত ভিডিওটো চাবা তোমালোকে বাছা এইবোৰ কেতিয়াবা হ'বই এনেকুৱা হেতু কাৰণে সব ফেসিলিটি ৰাখিছো তোমালোকৰ কাৰণে এটা এটো পাঁচটা কাৰ্বন আছে এটা কাৰ্বন দুটা কাৰ্বন 3 4 5 এটো এটা কাৰ্বন 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 এটো সোৱা এই কম্পাউন্ডটোক আমি এনেকেও লিখিব পাৰো কাৰণ এত কাৰ্বন কি আছে কাৰ্বন আৰু কেৱল হাইড্ৰোজেন আছে হয়নে কাৰ্বন আৰু হাইড্ৰোজেন আছে হাইড্ৰোকাৰ্বন এটা অৰ্গেনিক কম্পাউন্ড মানে কি হাইড্ৰোকাৰ্বন মেইনলি হয়নে হাইড্ৰোকাৰ্বন আৰু হাইড্ৰোকাৰ্বনৰ ডেৰিভেটিভ এটা কাৰ্বনৰ লগতো এনেকে হাইড্ৰোজেনই থাকে মেইন চেইন বিলাকত সো আমি কাৰ্বনৰ লগত হাইড্ৰোজেন বিলাক নেদেখুৱাকে এনেকে লিখিব পাৰো সো সব ব্যালেন্স হৈ আছে আৰু কাৰ্বন বিলাক যত যেটাকে হাইড্ৰোজেন থাকিব লাগে হেটাই আছে কাৰ্বন কেটা আছে টোটাল 5টা এটা দুটা 3 4 5 এই যে ফৰ্মুলাটো বেকা বেকি কিয় কেলে দিলু পুনকে যদি আকিলু হেতেন বলে দুটা তিনটা চাৰিটা পাঁচটা এনেকে পুনকে আসা লাগিলে আমি ধৰিব পাৰিম জানো তাত কেটা থাকিলে কাৰ্বন পাৰিম জানো সো হেতু কাৰণে আকুতে সদায় এটো কি কৰে জিগজেগ কে আকে যাতে আমি ধৰিব পাৰো তাত কাৰ্বন কেটা আছে চেইনডালত সো এনেকে যেতিয়া দেখাই দিলে আমি কেনেকে হিসাব কৰিম এই মূৰটো এটা কাৰ্বন বুজাব এই চুকটো এটা কাৰ্বন বুজাব এই চুকটো এটা কাৰ্বন বুজাব এই চুকটো এটা কাৰ্বন বুজাব এই মূৰটো এটা কাৰ্বন বুজাব তাৰ মানে কেটা কাৰ্বন হল 1 2 3 4 5 এটা অকল এনেকে আকিব পাৰিম নি W টো নিচিনাকে এনেকে আকিব পাৰিম দুটা পাহাৰ এনেকে আকি দিলে হেতু হল পেন্টেন মানে এটো কি পেন্টেন এটো পেন্টেনৰ ফৰ্মুলা এই স্টাইলটো যে আকিম এটো কম আমি বন্ড লাইন ফৰ্মুলা অকল তাত আমি বন্ড খিনিহে দেখাম বন্ড অকল কাৰ্বনৰ মাজৰ বন্ড খিনি দেখাম
হাইড্ৰজেনৰ বন্ড বিলাক আমি নেদেখাও আমি বুজি লম যে প্ৰত্যেকটো কাৰ্বনৰ লগত যিমান টাকে হাইড্ৰজেন থাকিব লাগে সিমানটা হাইড্ৰজেন আছে ৰবা বুজাম এটা এটা স্টেপত গৈ থাকিম কাৰ্বনত হাইড্ৰজেন হাইড্ৰকাৰ্বন বিলাকত কাৰ্বনৰ লগত হাইড্ৰজেন ফিল আপ হৈ থাকিবই হল তাৰ বাদে যদি কিবা হেটেৰো এটম থাকে সি যিমান থাকে সেইটো মতে জিগজেগ হ'ব এটা কাৰ্বন দুটা কাৰ্বন 3 4 5 এটো পেন্টেন নহয় জানো তো পাঁচটা হৈছে হেপ্টেন যদি হলহেতেন তেনেকৈ সাতটা মূৰ হলহেতেন তাৰ হল এটো ইনে পেন্টেনটো বুজি পালা নহয় বন্ড লাইন ফৰ্মুলাটো পাইছানে পাইছা এটা পেন্টেন নহয় সাপোজ এটো যেনে পেন্টানল ইয়াত যদি মই OH এটা লগাই দিও হাইড্ৰজেন এটা অতৰাই ইয়াত যদি মই OH এটা লগাই দিও হাইড্ৰজেনটো অতৰাই ফৰ্মুলাটোত ইয়াত যদি OH এটা লগাই দিও ইয়াত OH এটা লগাবলৈ হলে কি হ'ব লাগিব এটো হ'ব লাগিব তেতিয়া তাৰ নামটো কি হ'ব এটা OH আহি গলে এটো কি হ'ব এটা প্ৰপানল কেনেকৈ হ'ব পেন্টানলহে হ'ব সিবানি পেন্টানল পাঁচটা কাৰ্বন থাকিলে পেন্টানল তিনটা থাকিলেহে প্ৰপ সো পেন্টানল পাঁচটা কাৰ্বন আছে ইয়াত কাৰ্বনৰ বাহিৰে কাৰ্বন আৰু হাইড্ৰজেনৰ বাহিৰে যদি বেলেগ এটম থাকে হেবিলাকক কিন্তু আমি বন্ড লাইনত দেখাব লাগিব পাঁচটা কাৰ্বন এটা দুটা তিনটা চাৰিটা পাঁচটা এখিনলৈকে সিজিল 1 2 3 4 পাঁচটা কাৰ্বন কিন্তু পাঁচটা কাৰ্বনৰ পিছত তাৰ লগত কি লাগি আছে OH লাগি আছে সো হেতু দেখাব লাগিব আমি এনে পাঁচটা কাৰ্বনৰ লগত কি লাগি আছে এটা OH লাগি আছে হেতু কিন্তু দেখাব লাগিব আমি বন্ড লাইন ফৰ্মুলা যদি বেলেগ কাৰ্বনৰ লগত লাগি থকা হাইড্ৰজেন কিটা নেদেখাও কিন্তু এই হাইড্ৰজেনটো কিহৰ লগত লাগি আছে OH এটো এটা গ্ৰুপ বেলেগ ফাংশনাল গ্ৰুপ এটো বেলেগ এটা কাৰ্যকৰী মূলক OH টো সো হেতু কিন্তু আমি দেখাব লাগিব বন্ড লাইন ফৰ্মুলা সো বন্ড লাইন ফৰ্মুলা মানে হল এনেকুৱা এটা ফৰ্মুলা যাত বন্ড দি দিব লাগিব এটো বন্ড দি দিব লাগিব এনেকে OH টো ইয়াতে লগ লগাই দিলে নহব কাৰ্বনটো এটো ইয়াতে লগ লগাই দিলে নহব এনেকে বন্ড ডাল দি লিখিব লাগিব হেতু ভুল সবে কৰে স্টুডেন্টে প্ৰথমতে এইবোৰ লিখিবলৈ হিপতে সবে হে ভুলপে কৰে তোমালে কেতিয়াও ডাইৰেক্ট এই কাৰ্বনটোতে লগ লগাই নি দিবা তে কাৰ্বনটো এটা কম হৈ যাবচোন তেতিয়া এক সেকেন্ড যদি বেলেগ গ্ৰুপ থাকে তেতিয়া হলে লিখি দিব লাগিব বেলেগ গ্ৰুপ যদি থাকে লিখিব লাগিব যদি ডাবল বন্ড ট্ৰিপল বন্ড থাকে হেবিলাকো লিখিব লাগিব এতিয়া চোৱা বুজাই কৈছো বুজি লোৱা এফালৰ পৰা এতিয়া CH2 এটো কি হয় CH2 যদি কমপ্লিটলি আকো এটো নহব জানো কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল বন্ড আহিব হয় CH2 যদি আকো কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল বন্ড আহিব হয় তেনেকা ডাবল বন্ড যদি কবাত থাকে সাপোজ আমি পেন্টিন এটা আকিছো এতিয়া ইয়াত দেখুৱাতকে ইয়াত দেখাবলৈ বেছি সুবিধা হ'ব এতিয়া এই কম্পাউণ্ডটোতে সাপোজ কোনবা জায়গাত ডাবল বন্ড আছে এইটো পজিশনত কি আছে ডাবল বন্ড আছে 1 2 3 4 3 নম্বৰ আৰু 4 নম্বৰ কাৰ্বনটোৰ মাজত সাপোজ ডাবল বন্ড আছে তেতিয়া আমি কি কৰিব লাগিব ইয়াটো 3 নম্বৰ আৰু 4 নম্বৰ মাজত ডাবল বন্ড দিব লাগিব বন্ড লাইন ফৰ্মুলাত আমি অকল বন্ড খিনি আকো আৰু কি কৰো কাৰ্বন হাইড্ৰজেনৰ যিবিলাক বন্ড আছে হেবিলাক হাইড্ৰজেন আমি নেদেখাও কাৰ্বন আৰু হাইড্ৰজেন বিলাকক আমি নিলিখো আৰু নেদেখাও কিন্তু বেলেগ যদি কিবা এটম তাত ইনভলভ হৈ থাকে সেই এটম বিলাক আমি লিখি দিব লাগিব বেলেগ এটম বা বেলেগ ফাংশনাল গ্ৰুপ আৰু তাৰ বাদেও যদি ডাবল বন্ড ট্ৰিপল বন্ড কোনোবা পজিশনত থাকে তেতিয়া হলে হেবিলাক আমি তাত দিব লাগিব আৰু সেই তেনেকুৱা ফৰ্মুলাটোকে আমি কি বুলি কওঁ বন্ড লাইন ফৰ্মুলা ক্লিয়াৰ কমপ্লিটলি সব বন্ড সব কি কয় লোন পেয়াৰ ইলেক্ট্ৰন হে সব বিলাক দেখুৱাটো কম আমি কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলা শর্ট কে যেতিয়া লিখিলো তাক আমি কম কনডেন্স ষ্ট্ৰাকচাৰেল ফৰ্মুলা আকৌ যত অকল বন্ড খিনি আকি দেখুৱাও হেতু কম আমি বন্ড লাইন ফৰ্মুলা এব আকুতেই হৈ যাব ফৰ্মুলাটো লিখিবলৈ শিকিছোহে চিনাকিহে হৈছো হেতৰ লগত ইহতো আমি কিমান কি পঢ়িবলৈ আছে আৰু ইহতৰ লগত এতিয়া জাস্ট চিনাকি হৈছো আমি কেনেকে লিখিব লাগে হেতুহে শিকি আছো এই আমি যে প্ৰথমতে হাতৰ আখৰ পাক বিলাক যে এনেকে হাতত ধৰি ধৰি শিকাই যে এইটো এনেকে লিখিবা মই না
এতিয়া হেতু হৈ আছে মানে গম পাইছা নাই ইহঁতৰ ৰিএকশন পঢ়িবলৈ আছে সো এটো ভালকে শিকি লোৱা হে কাৰণে এটো ক্লিয়াৰ হ'ব লাগে এটো একো ইমান টান কথা নহয় হল আৰু লিখোতে লিখোতে আমি শিকি শিকি গৈ থাকিম এটো প্ৰথমতে লিখোতে আমি এটো লিখিবও পৰা নাছিল হয় নাই তাবা লিখোতে লিখোতে এতিয়া ABCD Z গিটা আমি ভাবিব লগিয়া হয় নি যে এটো কেনেকুৱা আছিল বাও এতিয়া লিখোতে ভাবিব লগিয়া হয় জানো নহয় নহয় তেনেকৈ এইবিলাক তোমালকে ভাবিব লগিয়াই নহব আৰু কেদিন মানৰ পিছত গম পাইছানে এতিয়া আহে কেদিন মানলে এতিয়া মানে হাতত ধৰি শিকাই থকাটো নিচিনা হৈ আছে এতিয়াতো তোমালোকে নিজৰ নামটো লিখিবলৈ কিবা লিখিবলৈ এই আখৰটো কেনেকুৱা আছিল বি টো কেনেকুৱা আছিল বাও ভাবিবটো নালাগে কিন্তু হেতু এটা টাইমত ভাবিব লগিয়া হৈছিল যেতিয়া প্ৰথম শিকিছিলা ইজি হৈ যাব সব ইজি কো টেনশন লব নালাগে তাৰ পিছত আহিলে 3 ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন অফ অৰ্গেনিক মলিকুলছ Three dimensional representation. Okay. 3 dimensional representation. কিনো 3 dimensional মানে 3 dimensional বুলি ক'লে কি বুজি পাও কোৱাচোন কোনোবাই জাস্ট এটা লাইনত কোনে কি বুজি পাও এই 3 dimensional টোকে ছুটিকে 3D বুলি কওঁ আকৌ আমি বুজি কি বুলি পোৱা কি বুজি পোৱা 3D মানে হল সেই বস্তুটোৰ তিনডাল এক্সিস থাকিব তিনডাল এক্সিস মানে কিনো তিনডাল এক্সিস মানে আমি এটো বুজো যেটো বস্তুৰ এতিয়া এই এনেকে বহিখনৰ ওপৰত থকা ছবিটো বা পাত এখিলা কাগজ এখিলা হেখিলা কিবা উচ্চতা বুলি জুখিবলৈ থাকে জানো তাৰ দিশ আৰু প্ৰস্থই থাকে হয়নে যেটো বস্তুৰ দিশ প্ৰস্থ উচ্চতা উটেকিটা থাকে হেতুকে আমি কি বুলি কওঁ যাৰ দিশও থাকিব প্ৰস্থও থাকিব উচ্চতা দিশটো কি হল এটা এক্সিস হৈ গল প্ৰস্থটো এটা এক্সিস হৈ গল আৰু উচ্চতাটো এটা এক্সিস হৈ গল হয়নে এই ৰুমটো এটা তুমি বহি থকা ৰুমটো তাৰ দিশ প্ৰস্থ উচ্চতা গুটেই আছে কি হল 3D এটা কাগজ এখনৰ ওপৰত আমি যেটো ছবি আঁকিছো আয়তটো 3D নে 2D হেতু কোৱাচোন আয়তটো 3D নে 2D 2D হয়নে কিন্তু ঘনক এটা এনেকুৱা কিউবিকেল ঘনক এটা এটো কি হয় 3D হয়নে কাৰণ ইয়াত দিশ আছে ইয়াৰ প্ৰস্থ আছে ইয়াৰ উচ্চতাও আছে সো দিশ প্ৰস্থ উচ্চতা যেটো বস্তু থাকে তাকে আমি কি বুলি কওঁ 3D বুলি কওঁ এতিয়া এই দিশ প্ৰস্থ উচ্চতা থকা বস্তু এটা এইডাল হল তাৰ উচ্চতাডাল হয়নে এইডাল হল তাৰ প্ৰস্থডাল তলৰ ফালৰডাল আৰু এই সাইডৰ ফালৰডাল হল কি তাৰ দিশ ইয়াক এডাল প্ৰস্থ এডাল উচ্চতা এডাল দিশ এতিয়া ইয়াত আমি সমানকে ফ্ল্যাট কে আঁকিব লগিয়া হৈছে বস্তু এটা বলটো 3D আকৌ বলটো 3D দিশ প্ৰস্থ উচ্চতা হিচাপে তা নাথাকে যদি বলটো 3D বলটো কি থাকে এটা গভীৰতা থাকে না থাকে এটা সমান হি বৃত্ত এটা বৃত্তটোৰ কথা বেলেগ আৰু বলটোৰ কথা বেলেগ বৃত্তটো আমি জাস্ট এনেকে ৰাউন্ড কে আঁকিছো এই সাৰ্কেল কিন্তু তাৰ কি থাকে হেতু বস্তুটো নিজে বুজি পাইছা নাই বাও একদম কমপ্লিটলি তোমাৰ দিশ প্ৰস্থ উচ্চতা তো মই বুজিবলৈ সুবিধা হ'ব কাৰণে বুজাইছো কিন্তু অকল যে হেতু দিশ প্ৰস্থ উচ্চতাই হ'ব পাৰে হেতু তেনেকুৱা কথা নহয় 3D বুলি ক'লে তাৰ এনেকুৱা এটা আয়তন থাকিব তাৰমানে এনেকুৱা বস্তুটো তো বুজাবলৈ এটা প্ৰকৃত ডেফিনিশন কি বুলি কম এটা মই নিজে বুজি পাইছা নাই বাও তোমালোকে হল এতিয়া মলিকুল এটা এই অৰ্গেনিক মলিকুল এটা যেতিয়া কাৰ্বন এটা বেলেগ 4টা এটমৰ লগত লাগি থাকিব তাৰ ষ্ট্ৰাকচাৰটো হৈ যায় এনেকুৱা ট্ৰাইপড ডালৰ নিচিনা এই এনেকুৱা ধৰণৰ ঠিক আছে এই এনেকুৱা সো কি হল এতিয়া 4টা এটম লাগি আছে কাৰ্বনটোৰ লগত 4টা এটমৰে এটা এটম তোমাৰ ফালে আছে হল এটা এটম তোমাৰ পৰা বিপৰীত ফালে আছে যেটো চাইছা সোৱা মানুহটোৰ ফালে আছে এটা এডাল কি হৈছে সোৱা মানুহটোৰ পৰা দূৰলে আছে আৰু এডাল এনেকে সমানে আছে এডাল ওপৰলে আছে এডাল সাইডলে আছে বুজি পাইছা নাই এই দুডাল তা মানে কি হৈছে এনেকে আছে বোৰ্ডখনৰ ওপৰতে আছে বুলি ধৰি লোৱা আৰু তাৰে কি হৈছে এডাল এনেকে ওলাই আছে বোৰ্ডখনৰ ওপৰতে এডাল এনেকে ওলাই আছে ওপৰতে আৰু এডাল পিছফালে সোমাই আছে বুজি পাইছা কি কৈছো
ধৰিব পাইছানে কি কৈছো চাৰিডাল বন্ড আছে নহয় দুডাল এনেকে বৰ্ডখনৰ ওপৰত ফ্লেটকে আছে এডাল ওপৰলে আছে ওলাই আৰু এডাল পিছফালে সোমাই আছে সো সেইকেইডালক আমি এটা কেনেকে দেখাম বহিখনত আগতে পিছফালে অগাডাল কি কৰিম আগফালে ওলাই থকাডাল আমি একদম বহিখনতে ফুটা এটা উলিয়াই এনেকে পেইনটো লগাই থৈ আহিম নে কিতাপ নলগা নহয় তো কেনেকে লিখিম এটা সো সেইটোৱে হ'ল 3 ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন 3 ডাইমেনশনালি আমি কেনেকে বুজাম যদি আমি এনেকে লিখো এনেকে যদি লিখো এটো হ'ব 3 ডাইমেনশনাল এই যে ড্যাশ 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 কে দিছো হেটোৱে বুজাইছে এই বন্ডালে বুজাইছে এই পিছফালে থকা ডাল জিডাল তোমাৰ পা দূৰলে আছে বৰ্ডখনৰ ভিতৰলে সোমাই থকা ডাল হেডালক বুজাইছে এই ড্যাশ 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 ডাল আৰু এই ডাঠকে যে আকিছো হেডালে বুজাইছে জিডাল তোমাৰ ফালে এনেকে ওলাই আছিল বন্ডাল হেডাল আৰু এই ইয়াত যে ফ্ল্যাট কে আছিল হেগিডাল কোনে বুজাইছে এই নরমাল যেগিডাল বন্ড হেগিডালে ইয়াত ওপৰত থকা ফ্ল্যাট বন্ড কেডাল বুজাইছে সো এটো হল 3 ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন বুজি পালানে ক্লিয়াৰলি বুজি পালানে ক্লিয়াৰলি তাল লিখিবলগিয়াখিনি লিখি থোৱা আছে বাট দেখিছেন এডালক কৈছো আমি ড্যাশড ওয়েডস ড্যাশড বন্ডালক হা হেডালে কি বুজাইছে বন্ড এৱে ফ্ৰম অবজাৰ্ভাৰ যিজনে চাইছে তেওঁৰ পৰা দূৰলে আছে হে বন্ডাল তাৰ পিছত এডাল বন্ডৰ কথা আমি কি বুলি লিখি থৈছো সলিড ওয়েডস বন্ড টুৱাৰ্ডছ অবজাৰ্ভাৰ এত অবজাৰ্ভাৰটো মই অকমান ঘহানি পিহনি হল এটো অবজাৰ্ভাৰ দেই নোটছটো এডাল তাৰ মানে যিজনে চাইছে তেওঁৰ ফালে থকা বন্ডাল আৰু এইগিডাল প্লেনখনত আছে প্লেন অফ দা পেপাৰ হল ক্লিয়াৰ নে 3 ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন ক্লিয়াৰ নে সো অৰ্গেনিক কম্পাউন্ড কি হয় আমি গম পালো অৰ্গেনিক কম্পাউন্ড বিলাকত কেলে ইমান কাৰ্বনে কম্পাউন্ড ফৰ্ম কৰিব পাৰে আমি গম পালো দুটা গুণ কাৰ্বনৰ টেট্ৰা কোভেলেন্সি আৰু কাৰ্বনৰ কেটিনেশন তাৰ পিছতে আমি গম পালো কাৰ্বনৰ সিগমা বন্ড বুলি কলে আমি কি বুজি পাম পাই বন্ড বুলি কলে কি বুজি পাম তাৰ পিছতে আমি বুজি পালো আজি কাৰ্বনৰ sp2 sp3 আৰু sp হাইব্ৰিডাইজেশন হোৱা কাৰ্বন আমি কেনেকে চিনি পাম তাৰ পিছতে আমি শিকিলো কাৰ্বনৰ নেচাৰ প্ৰাইমেৰী কাৰ্বন কাক কম সেকেন্ডাৰী কাৰ্বন কাক কম টাৰচিয়াৰী কাৰ্বন এটম কাক কম তাৰ পিছতে আমি আজি শিকিলো কাৰ্বনৰ যিবিলাক ষ্ট্ৰাকচাৰেল ফৰ্মুলা বিলাক আমি কেনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰো আজি হেখিনি শিকিলো ইয়াতকে বেছি আজি আৰু লোড লব নালাগে হা কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলাটো কি বুজা নাই কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলাটো কি বুজা নাই নজাবেত আকৌ এবাৰ চাই দিবা তুমি ভিডিওটো আও বেলেগ ধৰণে বুজাব লাগে একো নাই মানে যেনেকে বুজাব লাগে সব ধৰণে বুজোৱা হৈ গল এটো আৰু কোনোবা বুজা নাই নি জাবেত আকৌ এবাৰ চাবা দেই তুমি আকৌ এবাৰ চাই দিবা কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলাটো খিনিকে অকল ৰিপিট কৰি চাবা লাগিলে ভিডিওটো দেই চাই দিবা তুমি হ'ব বুজিছা ওকে ঠিক আছে থ্যাংক ইউ সো মাচ আজি আৰু লোড নিদু আমি জুখতে কনসেপ্ট লম এদিনত যিমানখিনি আমাৰ ব্ৰেইনটোৱে লয় ঠিক আছে আমাৰ যে স্কুল আৰু কলেজৰ ক্লাস বিলাক 45 মিনিটস থাকে 50 মিনিটস থাকে কেলে জানা নাই আমাৰ ব্ৰেইনটো সাইকোলজিটো তেনেকুৱা আমি অ্যাটেনশন একেটা বস্তুতে অ্যাটেনশন 40-45 মিনিটহে দিব পাৰো খুব বেছি 50 মিনিট সো এটো কাৰণে যিমানখিনি পঢ়িব লাগে আমি হিমানখিনি এদিনত পঢ়িম সো থ্যাংক ইউ 3D টো বিষয়ে আৰু ক'বলগীয়া একো নাই দীপজ্যোতি 3D টো এটো 3D ৰিপ্ৰেজেন্টেশন এটা বস্তু এটা হেতু ওপৰলে ওলাই আছে এডাল তললে সোমাই আছে হেতু আমি কেনেকে বুজাম এটা তললে সোমাই থকা ওপৰলে সোমাই থকা ইয়াত ফুটা এটা লগাই আপুনি আমি কিবা এটা লিখি দিব নোৱাৰো নহয় বহিখনত সো বহিখনত লিখোতে ৰিপ্ৰেজেন্ট কৰোতে কেনেকে কৰিম হেতু এই 3D ত বুজাইছো ডাঠ কেনেকে আকি দিলে বুজিবা হেডাল তোমাৰ ফালে আছে বন্ডাল ড্যাশ 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 কে দিলে বুজিবা হে বন্ডাল তোমাৰ পা দূৰলে আছে হেতুই ঠিক আছে থ্যাংক ইউ সো মাচ হ্যাভ এ গুড ডে